নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল ৰামধেনুলৈ আপোনালোক সকলোকে পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিলে স্বাধীনতা দিৱসৰ দিনাখন আমি ৰাতিপুৱা অফিচত পতাকা উত্তোলন কৰি এঠাইলৈ বুলি ওলালোঁ। আৰু সেই ঠাইডোখৰ হৈছে মোৰ ডাঙৰ ভাইটিয়ে চিলেকশ্যন কৰিছিলে। সি কৈছে যে ব'ল আজি আমি ভূটান বৰ্ডাৰৰ ওচৰৰ পৰা আহোঁ। আৰু এই ভূটান বৰ্ডাৰটো আমাৰ ওচৰৰ পৰা খুবেই ওচৰ আছিলে, কাৰণ আমাৰ ঘৰ বাইহাটা চাৰিআলিত হয় আৰু আমাৰ পৰা ৰঙিয়া তামোলপুৰ হৈ 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমি ভূটান বৰ্ডাৰৰ ওচৰ পাই গৈছিলোঁ। ভূটান বৰ্ডাৰ পোৱাৰ প্ৰায় 100 মিটাৰমান দূৰত্বত এয়া গাড়ীৰ জাম দেখিছেনে? আচলতে এয়া গাড়ীৰ জাম এইটো কাৰণে হৈছে যে যিবিলাক অসমৰ পৰা বা বাহিৰৰ পৰা যিবিলাক দেশে মানে ভূটানত প্ৰৱেশ কৰিব, তেওঁলোকে এখন ভিজিটৰ কাৰ্ড ল'ব লাগিব। সেই কাৰ্ডখনেৰে মাত্ৰ 10 বা 9-10 কিলোমিটাৰৰ ভিতৰতহে ফুৰিব পাৰিব। এয়া আমি ফাইনেলি কাৰ্ডখন ল'লোঁ আৰু আমি ইপাৰে আহি গ'লোঁ। ভাইটিয়ে গাড়ীখন আনিব গৈছে, গতিকে মই অকণমান এনেকৈ ভিডিঅ' কৰি লৈছোঁ। এয়া বৰ্ডাৰৰ আমি সম্পূৰ্ণ ইপাৰে আছোঁ। কিবা এটা ভাল লাগিছে যে আমি যিমান যি হ'লেও এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ এটা আমাৰ আজি সৰুকৈ হ'লেও হৈছে। এয়া দেখিছেনে, তেওঁলোকৰ ইমান ধুনীয়াকৈ বনাইছে তেওঁলোকে এইবিলাক ফটোবোৰ। ইমান যদিও ধৰিব পৰা নাই, কিন্তু খুবেই ভাল লাগিছিলে। আৰু ভিতৰত সোমাই জলবায়ুটো ইমান এটা ঠাণ্ডা নহয় আমাৰ, যিহেতু সেইদিনা বৰষুণ দি আছিলে। এতিয়া আমি গৈ আছোঁ ভূটানৰ কিছু অংশ চাবলৈ। আৰু ইয়াত প্ৰায় অসমৰ গাড়ী ঘূৰি ফুৰিছে, কাৰণ আমি সেইদিনাখন দেখিছোঁ যিদিনাখন আমি গৈছিলোঁ স্বাধীনতা দিৱসৰ দিনা 15 আগষ্ট, সেইদিনাখন প্ৰায় অসমৰ মানুহে ফুৰিব গৈছিলে। তেওঁলোকে গোটেই ভূটানখন ঘূৰি ফুৰিছে। আমি ভাবিছোঁ যে ভূটানৰ মানুহে বেছিকৈ লগ পাম নেকি, কিন্তু নাই। যিমান মানে ভিউবিলাকত তেওঁলোকে চবেই ফটো তুলি আছিলে, ভিডিঅ' কৰি আছিলে, আৰু তাৰ মাজত 2-এজনৰ লগতো আমাৰ চিনাকি হৈছিলে। আৰু এনেদৰে প্ৰায় আমি গৈ আছোঁ ভূটানৰ। চাওঁ কিমান দূৰ আমি যাব পাৰোঁ। এয়া সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ, আহকচোন চাওঁ। গাড়ীৰে আহি এতিয়া আমি ইয়াত গাড়ী ৰখাব লগা হ'ল, কাৰণ আমাৰ যিখন আমি কেজুৱেল ভিজিটৰ কাৰ্ড লৈ আহিছিলোঁ, আমাৰ সেই কাৰ্ডখনেৰে অকল আমি ইমানখিনিলৈকেহে আমি ভূটানখন চাব পাৰিম। আৰু আমাৰ তাত গাড়ীবোৰ চেক কৰি আছে আৰু আমাক তেওঁলোকে সিফাললৈ যাব নিদিলে। আচলতে দূৰৰ পৰা সেইখিনিহে বেছি ধুনীয়া আছিল দেখিবলৈ, কিন্তু আমি মনতে এটা আফচোচ থাকি গ'ল। বাৰু যিও নহওক, আজি আমি এখন বাহিৰা দেশত আছোঁ। আমি আজি বিদেশত আছোঁ, গতিকে খুবেই ভাল লাগিছে। এতিয়া আমি আহিছোঁ এঠাইলৈ, কাৰণ গাড়ীবোৰ সকলোবোৰ সেইফালে আহি আছিলে, আমিও পিছে আহিলোঁ, যদিও চিনি নাপাওঁ। আহিয়ে দেখিছোঁ এখন ব্ৰিজ, ইমান ধুনীয়া লাগিছে ব্ৰিজখন দেখিবলৈ।
আৰু তেওঁলোকে ইয়াত কিবা বৰ ধুনীয়া ধুনীয়া কালাৰিং কাপোৰবিলাকত কিবা লিখা হৈ থাকে, তাত আখৰে লিখা থাকে আৰু সেইবোৰ ধুনীয়াকৈ ব্ৰিজত তেওঁলোকে ওলমাই ৰাখিছে। ইয়াত চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে ব্ৰিজখন বনাইছে, সাজিছে আৰু ইয়াৰ ভিউটো দেখিবলৈ খুবেই ধুনীয়া। আমি ভাবিলোঁ অকণমান ইয়াত ৰখিয়ে দিওঁ আৰু ফাইনেলি আমি ইয়াত ৰখি দিলোঁ আৰু ভাবিলোঁ যে ইয়াত অলপমান আমি ফটোশ্বুট কিবা কিবি অলপ কৰি লওঁ, যিহেতু আহিছোঁৱেই আৰু অকণমান সময়ৰ কাৰণে আমাক দিছে। আমাৰ পোৱালিও আমাৰ ৰেডি হৈ গ'ল ফটো তুলিবলৈ আৰু এইফালে আমাৰ গাড়ীবোৰ পাৰ্কিঙত ৰখা হৈছে। এয়া ভূটানৰ গাড়ী, লগতে আমাৰ গাড়ী, অসমৰ গাড়ীও বহুত চলি আছে। গতিকে এনেদৰে আমি অলপ ফটো তুলিম বুলি ইয়াত নামি দিলোঁ। এইখন হৈছে নদীখনৰ যিটো এটা সৌন্দৰ্য, যি দুখন পাহাৰৰ মাজেৰে যি নদী এখন আহি আছে, সঁচাই দেখিবলৈ খুবেই ধুনীয়া। আৰু আমি এই ব্ৰিজখনৰ ওপৰেৰে এতিয়া গৈ আছোঁ। এয়া চাওকচোন ইমান সুন্দৰ। এয়া আমাৰ পোৱালিৰ জোতাৰ লেচ খুলি গ'ল, এতিয়া দেউতাকে জোতাৰ লেচ বান্ধি আছে। সি মানে অকল দৌৰিবহে বিচাৰি আছে আৰু। অলপ ফটো চটো উঠি ল'লোঁ, ভিডিঅ' কৰিলোঁ। এতিয়া আমি আৰু এঠাইলৈ গৈ আছোঁ, কাৰণ সেই ঠাইটোতে দেখোন বহুত মানুহ অহা যোৱা কৰি আছে। কি ঠাই জানো গৈ দেখিলোঁ কিবা এখন হোটেলৰ নিচিনা লাগিছে আৰু অলপ আগুৱাই গ'লোঁ। পানী বৰষুণ দি আছিলে, সেইকাৰণে চাৰিওফালে পানী। এয়া গৈ দেখিলোঁ এখন হোটেল আৰু এয়া হোটেলত সকলো মানুহে সোমাই আছে আৰু বহুতে যিমানবিলাকে ফুৰিব আহিছিলে তেওঁলোকে ইয়াত থাকিবও পাৰে। মই ভিতৰলৈ সোমোৱা নাই, কিন্তু বাহিৰৰ পৰাই মই লক্ষ্য কৰিছোঁ। আৰু ইয়াত সকলোৱে নিজৰ দুপৰীয়াৰ যি লাঞ্চবিলাক কৰিছে আৰু ইয়াত এটা সৰুকৈ এটা ছুইমিং পুলো আছে। ইয়াত চাওকচোন খুব সুন্দৰ ছুইমিং পুল এটা আছে। ইয়াত সকলোৱে গা ধুইছে আৰু ভিউটোৰ লগত ছুইমিং পুলটো খুবেই মানে বহুত ধুনীয়া লাগিছে। আৰু আমাৰ পোৱালি অকল গা ধুম কৈয়ে মানে সি কান্দি থাকিলে, অকল নামি যাব বিচাৰে সি পানীখিনিত। সকলোকে দেখিছে এনেদৰে উমলি থকা পানীৰ লগত। এনেদৰে আমাৰো ইচ্ছা গৈছিলে, কিন্তু ভাবিছোঁ আমাৰ সময় খুবেই কম আছে আৰু আমি সোনকালে ৰিটাৰ্ণ হ'ব লাগিব, কাৰণ আমি যেতিয়া লাইনত আছিলোঁ ৱেইট কৰি আছিলোঁ কেজুৱেল ভিজিটৰ কাৰ্ডৰ কাৰণে, তেতিয়াই আমাক বহুত সময় গুচি গৈছিলে আৰু আগতে জনা হ'লে আমি সোনকালে আহিব পাৰিলোঁ হয়। তো ফাইনেলি ইয়াতে আমি আহিলোঁ, পলমকৈ হ'লেও খুবেই ভাল লাগিল। খৰধৰকৈ আমি ঠাইবোৰ চাইছোঁ। এনেদৰে আজিৰ দিনটো আমাৰ প্ৰায় পাৰেই হ'ল আৰু। তাৰপিছত আহিলোঁ আমি এঠাইলৈ। এই ঠাইডোখৰ আমি আচলতে ফ্ৰণ্ট ছাইডটো বিচাৰি নাপালোঁ কোনফালে যায়, কিন্তু ডাঙৰ ভাইটিয়ে ক'লে কি ইফালেও যাব পাৰি, এইখন কি আছে বলচোন চাওঁ। তাৰপিছত আমি সকলোৱে আটাই উঠি গ'লোঁ ওপৰলৈ। সি আগতেই গুচি গ'ল, কি আছে চাবলৈ গৈছে সি, আৰু আমাৰ ল'ৰা আৰু বাপেক পিছে পিছে। সি কোচত নুঠে, অকল খোজহে কাঢ়িব বিচাৰে। তাৰপিছত যিও নহওক আমি গৈ দেখিলোঁ এখন সুন্দৰ ষ্টেডিয়াম। এয়া দেখিছেনে, ইমান ধুনীয়া এখন ষ্টেডিয়াম হয়
আৰু খুব সুন্দৰভাৱে সজাইছে মানে আৰু ধুনীয়া হৈ আছে দেখিবলৈ ধুনীয়া পৰিপাটি চাফা চাৰিওফালে তাৰমানে একদম ধুনীয়াকৈ ৰাখিছে তেওঁলোকে এয়া চাওকচোন ক'তো এটা প্লাষ্টিক নাই ইমান সুন্দৰকৈ ৰাখিছে ইয়াত বহি মানুহবিলাকে খেল চাই এয়া চাওকচোন ইমান সুন্দৰ ডাঙৰ ভাইটিয়ে ক'ব ধৰিছে মই ইয়াত খেলিবলৈ মন গৈছে আৰু বুলি কৈ আছে এইফালে পোৱালীয়ে নামি যাব বিচাৰে ইয়া চাওকচোন ইমান ওপৰৰ পৰা তললৈ দৌৰি ফুৰিছে ইফাল সিফাল কৰি মুকলি পাইছে যে আৰু তাত মানুহে নাছিলে ইফালে দেৰি হৈ আহিছে গধূলি হৈ আহিছে দেখিছেনে গধূলি হওঁ হওঁ হৈছে তাৰপিছত মই ভাইটিক ক'লোঁ ব'ল আমি এতিয়া যাওঁ সি ক'লে ৰচোন ৰাস্তাটো এইফালে আছিলে নেকি বুলি কাৰণ আমি অকল নিজে নিজে আমি ঘূৰি ফুৰিছোঁ তাত আমি কাকো সোধাও নাই কোনফালে যাম কেনেকৈ যাম সি যোনফালে গৈছে মানে সেই পিছে পিছে আমি এনেকৈ গৈ আছোঁ তাৰপিছত এনেকৈ আহিলোঁ ভিতৰত এখন বজাৰ দেখিলোঁ বজাৰৰ নিচিনা মানে চিটিৰ নিচিনা আৰু তাত ধুনীয়াকৈ চব মানুহবোৰ গৈ আছে আহি আছে কিছুমান অসমৰ মানুহকো দেখিছোঁ আমি এখন ভাল ৰেষ্টুৰেণ্ট টাইপ দেখিছিলোঁ কিন্তু বিচাৰি ফুৰিছিলোঁ কিন্তু আমি নাপালোঁ মানে বিচাৰি তো ভাবিলোঁ যে ইয়াত আৰু খোৱা নহ'ব আৰু ইয়াত দেৰি হৈ যাব গতিকে আৰু আমি অলপ ঠাইখিনি চাওঁ আৰু এনেকৈ চাই চাই আমি গৈ আছোঁ আমিও ভবা নাই যে কোনখিনি ওলামগৈ অকল ভাইটিয়ে কৈ আছে যে বলচোন গৈ থাকোঁ কি পাওঁ দেখা যাব তাৰপিছত ইয়াত হোটেলবোৰো আছে ইয়াত যেতিয়া মানুহবোৰ আহে টুৰিষ্টবোৰ আহে চাগে হোটেলবিলাকতে থাকিব আৰু এনেকৈ আমি গৈ আছোঁ খুব ভালেই লাগিছিলে বাৰু সেইদিনা যিমান যি হ'লেও আমি সেইদিনা বিদেশত থকা বুলি আমি এটা অনুভৱ কৰিছিলোঁ আটাইকেইটাই তো এনেকৈ আমি ঘূৰিলোঁ অলপ আৰু আমাৰ যাবলৈও সময় হৈ আহিছে আৰু ইয়াৰ ৰাস্তাত অসমীয়া মানুহ লগ পাইছিলোঁ তেওঁলোকে প্ৰায় অসমীয়াতে কথা পাতি পাতি গৈ আছে তেনেকৈ গম পালোঁ এখেতসকলো অসমৰ পৰাই অহা এখেতসকলেও জেগা বিচাৰি ফুৰিছে তো এনেকৈ আমি এতিয়া গৈ আছোঁ অলপ আগলৈকে গৈ আছোঁ চাওঁচোন কেনেকুৱা লাগে আৰু ইয়াতে এটা আচৰিত বস্তু মই দেখিবলৈ পাইছিলোঁ পটককৈ মোবাইলত তুলি ৰাখিলোঁ আচলতে এই দোকানখন দেখিছে নহয় এই দোকানখনত যি খোৱা সামগ্ৰীও আছে আৰু লগতে ৱাইনৰ বটলবিলাকো আছে গতিকে আচৰিত মানে তেওঁলোকে কেনেকৈ অ'পেনলি মানে তেওঁলোকে ৱাইনবিলাক ল'ব পাৰে সেইটো মানে আমি দেখিলোঁ ভূটানত এইটো নাজানো তেওঁলোকে কেনেকৈ কৰে তেওঁলোকৰ হয়তো কিবা নিয়ম আছে সেইটো বিষয়ে মই ইমান নাজানিম বাৰু সেইদিনা যিহেতু মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ আৰু খুবেই ভাল লাগিছে ঠাইডোখৰ খুবেই ধুনীয়া আছিলে আৰু মানুহ যিহেতু কম গতিকে তেনেকৈ প্ৰায় পাতলীয়া আছিলে মানুহখিনি আৰু আমাৰ হয়তো ভূটানৰ ভিতৰ ফাললৈকে হয়তো বহুত থাকিব পাৰে কিন্তু এই বৰ্ডাৰ যিখিনি আমাক এটা সীমা দিছে এই সীমাখিনিলৈকে মানুহ আমি ইমান বেছি পোৱা নাছিলোঁ তাৰপিছত আমি এনেদৰে গৈ আছোঁ গৈ গৈ প্ৰায় এটা ৰাস্তা দেখিবলৈ পালোঁ এইটো পেট্ৰল পাম্পৰ ছাইডেৰে তো আমি ভাবিলোঁ ইয়ালৈকে আহোঁ আহি দেখিলোঁ আমি যি ঠাইৰে আমি গ'লোঁ সোমাইছিলোঁ গেটৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আহি আহি আমি আকৌ বৰ্ডাৰ গেট পাই গ'লোঁ আৰু লগতে এতিয়া আমাৰ টাইম হ'ল কেজুৱেল ভিজিটৰ কাৰ্ডখন আমাৰ জমা দিয়া এতিয়া সেইখন আমি জমা দিব লাগিব আকৌ লাইনত থিয় হ'ব লগা হ'ল আহোঁতে যেতিয়া আমি কেজুৱেল ভিজিট কাৰ্ড লৈছিলোঁ তেতিয়া চবৰে নিজা নিজা ভোটাৰ আই ডি কাৰ্ড বিলাক দেখুৱাব লগা হৈছিলে যাৰ যাৰ যি আই ডি কাৰ্ড আছিলে অৱশ্যে আই ডি কাৰ্ডখন জমা দিওঁতে ইমান টাইম নালাগে যিমান আমি সোমাওঁতে আমাৰ যিমান টাইম লাগিছিলে আমাৰ এতিয়া যাবলৈ সময় হৈ আহিল এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আজিলৈ ইমানেই ধন্যবাদ